গুড মৰ্ণিং বন্ধুসকল, কেনেকুৱা আপোনালোকৰ খবৰ খাতি? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বিশেষ কাৰণত আজি ভিডিঅ'টো বনাইছোঁ। সকলোৱে জানে যে চাৰিওফালে কিমান বানপানী হৈ আছে, গতিকে পৰিস্থিতি চবফালে বেয়া। গতিকে আশা কৰোঁ অতি সোনকালে আপোনালোকৰ ভাল হওক আৰু এই দুখৰ দিন আপোনালোকৰ অন্তঃপুৰত থাকে কামনা কৰিছোঁ। যিহেতু দেখিয়ে আছোঁ সকলো, গতিকে দেখি থকাৰ পাছত মানে চবফালে দেখিছোঁ, কিন্তু চৰকাৰী সা সুবিধা যেনেকৈ আচলতে পাব লাগিছিলে আচলতে তেনেকৈ পোৱা হোৱা নাই বা দিয়া হোৱা নাই। গতিকে মই ভাবোঁ চৰকাৰে এইখিনি গুৰুত্ব দিয়া উচিত। আৰু আমি শিৱসাগৰতো দেখিছোঁ পানীত দলিয়াই দলিয়াই বস্তু দিছে, যিবিলাক বস্তু গোটেই নষ্ট হৈছে, খাবলৈ পোৱা নাই। মোৰ কথাটো হ'ল কি, চৰকাৰে এনেই দেখুৱাই হেলিকপ্টাৰৰ পৰা দিছোঁ বুলি কৈ লাভ নাই। যদি দিবলৈ মন আছে দিয়ক, আৰু যদি আপোনালোকৰ দিবলৈ মনেই নাই তেতিয়াহ'লে কিয় দিব লাগেনো? এই বস্তুবোৰ মানুহে খাবলৈও পোৱা নাই। চিৰা দিছে, পানী দিছে, চাবোন চব একেলগে দিছে, ফাটি চিটি চব একলগ হৈ গৈছে। এই তেনেকুৱা বস্তু কোনে খাব? চাউল, পানী, চাবোনৰ পৰা আদি কৰি চব একেলগে দিছে, যেতিয়া পেকেটটো ফাটি গৈছে এই বস্তু কেনেকৈ খাব আপুনি? বিভাগীয় কৰ্তৃপক্ষই এইবোৰ কথা চিন্তা কৰা উচিত। আৰু এই বানপানী হোৱাৰ সময়ত যে আপোনালোকে বস্তুবোৰ দিবলৈ যে ৰৈ থাকে, মই এটা কথা কৈছোঁ, তাতকৈ যেতিয়া খৰাঙৰ দিনত সেই জেগাবিলাক আপোনালোকে নোট কৰি নাৰাখে কেলৈ, যে আমুকত বানপানী হৈছিলে বা তামুকত হৈছে, এই জেগাবোৰ নোট ডাউন কৰক আৰু পইণ্ট আউট কৰক, আৰু সেই ঠাইবিলাকত কাম কৰিবলৈ চেষ্টা কৰক, কিবা নতুন ব্যৱস্থা কৰক, ক'ৰবাত মাথাউৰি দিয়ক, ক'ৰবাত কিবা কৰক, কিন্তু নতুন কিবা কৰক। গম পাইছেনে? শেষৰ সময়ত আহি পেলাই যদি আপোনালোকে যদি হুলস্থুল কৰে আৰু বানপানী দিয়াৰ নামত, বানপানী ৰাষ্ট্ৰীয় এটা সমস্যা হিচাপে কিয় ঘোষণা নকৰে আপোনালোকে? মোক সেইটো এটা মোৰ ডাঙৰ প্ৰশ্ন। এইটো এটা ঘোষণা কৰিব লাগে আচলতে আপোনালোকে। বহুত ক্ষোভ আছে আচলতে অসমৰ এই দুৰ্গতি দেখি পেলাই মোৰ বহুত বেয়া লাগিছে, আৰু বহুতে লাগি আছে। যোৰহাটৰ মাজুলী মানুহ কিছুমানে আছে, সকলো নহয়, মাজুলী একাংশ মানুহে হাঁহিছে যে তহঁতি আগতে আমাৰ হাঁহ নহয়, এতিয়া চা তহঁতৰ কি হৈছে। আকৌ কিছুমানে কৈছে তহঁতিতো হস্পিটেলটো আকৌ যোৰহাটে আহিব লাগিব, আকৌ মাজুলীবাসী কিছুমানে তেনেকৈ কৈছে। কথা সেইটো নহয়, বিপদে কাকো কেতিয়াও কৈ নাহে। যেতিয়া আপোনাৰ জীৱনত বিপদ আহিব নহয়, বিপদে কাকো কৈ মাতি নাহে, এড্ৰেছ সুধি নাহে, কোনো জাতি ধৰ্ম বৰ্ণ আপোনাক সুধি পেলাই নাহে। গতিকে এইবিলাক বাদ দিয়ক, মানুহ হিচাপে প্ৰথম জীয়াই থাকিবলৈ শিকক। আজি ভিডিঅ'ত ইমানেই আছিলে, পুনৰ এটা নতুন ব্লগত লগ পাম। গুড বাই।